নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅৰ জৰিয়তে অসমীয়া সাহিত্যৰ কিছু প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আনিছো। আশা কৰো আগন্তুক পৰীক্ষাত আপোনালোকৰ এই ভিডিঅটোৱে যথেষ্টখিনি সহায় কৰিব। তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো। ইয়াতে প্ৰথম প্ৰশ্নটোত আছে, প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল বা অনুবাদ কৰিছিল বুলিও ক'ব পাৰো। অপশনত থাকিব আপোনালোকৰ চাব চন্দ্ৰপ্ৰসাদ শইকীয়া আছে, হোমেন বৰগোহাঁই আছে, নীৰজ চৌধুৰী আৰু মাধৱ কন্দলি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক হয়তো বহুতেই জানে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি, মাধৱ কন্দলি। এতিয়া মাধৱ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণখন 1400 শতিকাত অসমীয়া ভাষালৈ তেওঁ অনুবাদ কৰিছিল। আৰু এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। এতিয়া দ্বিতীয় প্ৰশ্নটোত আছে, কোনে মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল। এতিয়া মই আৰু বাকি অপশন কেইটা পঢ়ি নাথাকো, অপশন কেইটা আপোনালোকৰ স্ক্ৰীনত আহিছেয়ে। তাৰে শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱে। আৰু মহাপুৰুষ শংকৰদেৱে মাধৱ কন্দলিকে অপ্ৰমাদী কবি বুলি আখ্যা দিছিল। সম্পূৰ্ণ শুদ্ধ উত্তৰ C2 হ'ব। আৰু এতিয়া 3 নম্বৰ প্ৰশ্নটো আমি চাম যে আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল। ইয়াতে অপশন কেইটা আছে আপোনালোকে চাই ল'ব। তাৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱে আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। আৰু প্ৰশ্নত আহিব পাৰে উত্তৰকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল, আৰু উত্তৰাকাণ্ড ৰামায়ণ আছিল শংকৰদেৱ। গতিকে সেইটো প্ৰশ্ন আপোনালোকে মনত ৰাখি যাব। 4 নম্বৰ প্ৰশ্নটোত আছে, মূল মহাভাৰতখন অসমীয়া ভাঙনি কৰোতাজনৰ নাম কি। অপশনত আছে চাই যাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাম সৰস্বতী। ডি নম্বৰ অপশনটো শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ব, কাক অসমীয়াৰ ব্যাস বুলি কোৱা হয় বা ব্যাস ৰূপে আমি কাক কোনজন ব্যক্তিক জানো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি, ৰাম সৰস্বতী। আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে কোনে তেওঁক এই নামেৰে নাম দিছিলে বা কোনে তেওঁক অসমীয়াৰ ব্যাস বুলি আখ্যা দিছিলে। তেতিয়া শুদ্ধ উত্তৰটো হ'ব ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই। এইটো প্ৰশ্ন মনত ৰাখিব। আৰু ৰাম সৰস্বতীৰ প্ৰকৃত নাম কি আছিল কেতিয়াবা আহিব পাৰে, সেইটো হৈছে অনিৰুদ্ধ। এইটো হৈছে তেওঁৰ প্ৰকৃত নাম। আৰু ৰাম সৰস্বতীক ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি আছিল ৰাম সৰস্বতী বুলি। এতিয়া তাৰ পিছৰ প্ৰশ্নটো আমি চাম, অসমীয়া ভাষা সাহিত্যৰ জনক কোন। ইয়াতে প্ৰশ্নত আছে মাধৱদেৱ, ভট্টদেৱ, শংকৰদেৱ, মহেন্দ্ৰ কন্দলি। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব ভাষা সাহিত্যৰ জনক শংকৰদেৱ। তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে চাব, অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল। এইটো বহুতেই জানে, তথাপি অপশন কেইটাত কি কি আছে চাব। আৰু তাৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, যিটো ব্ৰজাৱলী ভাষা, সেইটো হৈছে অংকীয়া নাটত ব্যৱহাৰ কৰা ভাষা। আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো, নিম্নলিখিত কোনজন শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষক আছিল। এতিয়া অপশন কেইটাত চাব। আৰু সেইটো হৈছে মহেন্দ্ৰ কন্দলি। অপশন নম্বৰ যিটো বি আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। আৰু তাৰ পৰৱৰ্তী প্ৰশ্নত আছে, নিম্নলিখিত কোনটো শংকৰদেৱৰ দ্বাৰা লিখা প্ৰথম অংকীয়া নাট আছিল। অপশন কেইটাত চাব। আৰু অংকীয়া নাট প্ৰথমখন আছিল চিহ্ন যাত্ৰা। অপশন নম্বৰ ডি যিটো, সেইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া 10 নম্বৰ প্ৰশ্নটো চাবা, শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি। আৰু এইখনৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, হৰিশ্চন্দ্ৰ উপাখ্যান। এইটো মনত ৰাখিব। আৰু 11 নম্বৰ প্ৰশ্নটোত আছে, নামঘোষা কোনে ৰচনা কৰিছিল। আৰু নামঘোষা ৰচনা কৰিছিল, শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱে। আৰু ইয়াক কি ঘোষা মানে হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক জনা যায়, তেনেকুৱা প্ৰশ্ন দিব পাৰে। আৰু সেইটো হৈছে নামঘোষা, কাৰণ তাত 1000 ঘোষা আছিলে। সেইটোও মনত ৰাখিব, কেতিয়াবা দিব পাৰে। আৰু তাৰ পিছত আছে, ইয়াতে তাৰ প্ৰশ্নটো আছেয়ে, নামঘোষাত কিমানটা ঘোষা আছে। মই ইতিমধ্যে কৈয়ে দিলো 1000টা ঘোষা আছে। বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। আৰু এইখন কি মাধৱদেৱৰ দ্বাৰা ৰচিত। আমি পূৰ্বৰ প্ৰশ্নটোত উত্তৰটো পাইছোৱে। তাৰ পিছৰ প্ৰশ্নটো চাব, জোনাকী আলোচনীখনৰ প্ৰথম সংখ্যা কিমান চনৰ পৰা প্ৰকাশ হৈছিল। এতিয়া অপশনত কি আছে আমি চাম। জোনাকী আলোচনীখনৰ নাম হয়তো শুনিছে। আৰু ইয়াৰে প্ৰথম সংখ্যা হৈছিল 1889 চনৰ পৰা।
আৰু জোনাকীৰ লগত সংগতি থকা কিছুমান কথা আপোনালোকক ইয়াৰ জৰিয়তে কৈ দিও আৰু সেইখিনি মনত ৰাখিব যে জোনাকীখন 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখটো কেতিয়াবা দিব পাৰে চনটো দি তাৰিখ কেইটা চেঞ্জ কৰি দিব পাৰে পৰীক্ষা তেতিয়া মনত ৰাখিব 9 ফেব্ৰুৱাৰী আৰু প্ৰথমবাৰৰ বাবে এই আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয় এতিয়া প্ৰশ্ন আহিব পাৰে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল তেওঁ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা আৰু কৰ পৰা প্ৰথমে প্ৰকাশ পাইছিল সেইখন হৈছে কলিকতাৰ পৰা আৰু ইয়াৰ দ্বিতীয় সম্পাদকও কেতিয়াবা সুধি দিব পাৰে কাৰণ প্ৰথমজনৰ বিষয়েহে আমি পঢ়ো দ্বিতীয়জন সাধাৰণতে চোৱা নাযায় আৰু দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী এইটো মনত ৰাখিব আৰু এই জোনাকী আলোচনীখনৰ পাততেই চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰথম ৰোমান্টিক কবিতা যেটো বনকৰি নামটো হয়তো শুনিছেয়ে এইটো হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতা এইটো এটা প্ৰশ্ন আহে আৰু সেই বনকৰি কবিতাটো জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠিও ইয়াত জোনাকীৰ জৰিয়তে প্ৰকাশ হয় তেনেহলে আমি ইয়াতে দুটা আৰু বেছিকৈ প্ৰশ্ন পালো আৰু এটো প্ৰথমটো হৈছে বনকৰিৰ কথা আৰু দ্বিতীয়টো হৈছে প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া সনেট আৰু কোনে লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে আৰু ইয়াতে এটা আৰু কথা মনত ৰাখিব কিমান চনৰ পৰা প্ৰকাশ হৈছিল তো আমি গমে পালো আৰু তাৰ লগত তাক প্ৰশ্ন আহিব পাৰে কিমান চনলৈকে এই আলোচনীখন চলি আছিল তেতিয়া হ'ব 1903 চনলৈকে হেতু মনত ৰাখিব 1903 চনলৈকে এই আলোচনীখন চলি আছিল আৰু এই সময়ছোৱাখিনিকে আমাৰ জোনাকী সাহিত্যৰ যুগ বুলি কোৱা হয় অসমীয়া সাহিত্যত জোনাকী সাহিত্যৰ যুগ বুলি কয় এতিয়া 14 নম্বৰ প্ৰশ্নটোত কি আছে চাও আহকচোন এটো প্ৰশ্নটোত আমি পালোৱে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল তো জানিছে আপোনালোকে চন্দ্ৰকুমাৰ আগৰৱালা তাৰ পিছত আছে চাব জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী তৃতীয় গৰাকী কোন আছিল এতিয়া অপচন কেইটাত চাব অপচন কেইটাত আমাৰ ডি নম্বৰ অপচনটোত যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু এই তিনি গৰাকী ব্যক্তিকে জোনাকী যুগৰ ত্ৰিমূৰ্তি মানে তিনিজনক একেলগে ত্ৰিমূৰ্তি নামেৰে জনা গৈছিল এতিয়া নেক্সট প্ৰশ্নটো আমি চাম কি আছে অৰুণোদয়ৰ আলোচনীখনৰ প্ৰথম সংখ্যা কিমান চনৰ পৰা প্ৰকাশ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1846 চনৰ পৰা এইখন আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম কি আছিল আলোচনী আছিল আৰু ইয়াৰ লগত সংগতি থকা কিছু কথা মই কৈ থওঁ যে এই সংবাদপত্ৰখন 1846 চনৰ মাহটো কেতিয়াবা আহিব পাৰে জানুৱাৰী মাহত হৈছিল আৰু কৰ পৰা প্ৰকাশ পাইছিল শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল নাথান ব্ৰাউন নামটো মনত ৰাখিব নাথান ব্ৰাউন আৰু মূলত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদপত্ৰখন প্ৰকাশ কৰা হৈছিল আৰু গদ্য পদ্য ভূগোল বুৰঞ্জী নীতি কথা দেশ বিদেশৰ বতৰা জীৱনী লগতে কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল আৰু 1883 চনত যেতিয়া মিছন প্ৰেছ বন্ধ হোৱাৰ লগে লগে এই আলোচনীখনৰ প্ৰকাশ বন্ধ হৈ পৰে গতিকে আমি গম পালো অৰুণোদয়ৰ লগত জড়িত এইখিনি কথা কেতিয়াবা প্ৰতিষ্ঠাপক সম্পাদকৰ প্ৰশ্নটো আহিব পাৰে হেতু মই লিখি দিছো হেতু অলপ ভালদৰে চাব আৰু কেনেদৰে কি প্ৰকাশ হৈছিল আমাৰ অসমীয়া সাহিত্যৰ লগত জড়িত ব্যক্তিসকলেতো নিশ্চয়কৈ জানে কিন্তু ইয়াতে তো ইমান দীঘলীয়া প্ৰশ্ন নাহে গতিকে অৰুণোদয়ৰ চনটো মনত ৰাখিব আৰু প্ৰতিষ্ঠাপক সম্পাদক তোৰ জনৰ নাম মনত ৰাখিব আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অৰুণোদয় আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল আমি ইয়াতে পঢ়িলৈ আগতে এইটো হ'ব নাথান ব্ৰাউন অপচন নম্বৰ বি যেটো আছে হেতু শুদ্ধ উত্তৰ তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে আমি চাম বাহি আলোচনীৰ প্ৰথম সম্পাদক গৰাকী কোন আছিল অপচন কেইটাত চাই লব লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ভবেন্দ্ৰনাথ শইকীয়া আৰু পদ্মনাথ গোহাঁই বৰুৱা এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ যেটো আছে লক্ষ্মীনাথ বেজবৰুৱা তেওঁ হৈছিল বাহি আলোচনীখন প্ৰথম সম্পাদক আৰু ইয়াৰে চনটো আমি পৰৱৰ্তী প্ৰশ্নটোত আছে মই তাতে দি দিম বাহি আলোচনীখন কিমান চনৰ পৰা প্ৰথম প্ৰকাশ হৈছিল ইয়াতে যেটো অপচন নম্বৰ ডি আছে 1909 চন হেতু হৈছে ইয়াৰ প্ৰকাশৰ চন অৰ্থাৎ প্ৰথম প্ৰকাশৰ চন এটো তাৰ পৰৱৰ্তী প্ৰশ্নটো চাব উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল অপচন কেইটাত আছে চাই লব ইয়াৰে অপচন নম্বৰ ডি যেটো আছে পদ্মনাথ গোহাঁই বৰুৱা তেওঁ আছিল উষা আলোচনীখনৰ প্ৰথম সম্পাদক আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো চাও এতিয়া উষা আলোচনীখন কিমান চনৰ পৰা প্ৰথম প্ৰকাশ হৈছিল এতিয়া ইয়াতে অপচন নম্বৰ সি টো শুদ্ধ উত্তৰ হ'ব 1907
আৰু তাৰ পিছৰ প্ৰশ্নটোত আছে উষা আলোচনীখনত কৃপাপৰ বৰুৱা ছদ্মনামত কোনে প্ৰবন্ধ ৰচনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা তাৰ পিছৰ প্ৰশ্নটোত আছে কাক অসমীয়া গদ্যৰ জনক বুলি জনা যায় আৰু এইটো জানে বহুতে অপচন নম্বৰ বি টো হ'ব ভট্টদেৱক আৰু কেতিয়াবা তেওঁৰ বিষয়ে মই এইখিনি কথা কৈয়ে দিওঁ যে এক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি তো কোৱাই হয় আৰু তেওঁৰ প্ৰকৃত নামটো কেতিয়াবা আহে সেইটো হৈছে বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য আৰু ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম কথা ভাগৱত ৰচনা কৰে কেতিয়াবা কথা ভাগৱত আহিব পাৰে কথা ভাগৱতৰ ৰচক কোন কথা ভাগৱত এইটো মনত ৰাখিব এইখনৰ গ্ৰন্থৰ ৰচক হৈছে আমাৰ ভট্টদেৱ আৰু ইয়াৰ পিছত ভট্টদেৱে কথা ভাগৱতৰ লগতে কথা গীতা কথা ৰত্নাৱলী আদি গ্ৰন্থ ৰচনা কৰিছিল এইখিনি তথ্য মনত ৰাখি যাব তাৰ পিছৰ প্ৰশ্নটোত কি আছে আমি চাম কথা ভাগৱত নিম্নলিখিত কোনে ৰচনা কৰে এইটো উত্তৰটো আমি পাইছো আগতে আপোনালোকে শুদ্ধ উত্তৰ কৰিবই পাৰিব তথাপিও প্ৰশ্নটো দি দিছো অপচন নম্বৰ বি যেটো আছে ভট্টদেৱ হৈছে কথা ভাগৱতৰ লিখক ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীৰ দ্বাৰা লিখা বুৰঞ্জীখনৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব ত্ৰিপুৰা বুৰঞ্জী আৰু ত্ৰিপুৰা বুৰঞ্জীৰ লগত জড়িত কথাত কিছুমান কৈ দিও যে 1724 চনত অৰ্জুন দাস বৈৰাগীয়ে ৰত্নকণ্ডলীৰ সৈতে যুটীয়াকৈ কি কৰিছিল ত্ৰিপুৰা বুৰঞ্জী ৰচনা কৰিছিল চনটো মনত ৰাখিব 1724 তাৰ পিছৰ প্ৰশ্নটোত কি আছে চাম সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল এইটোটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিয়ে থাকে আৰু এইটোৰ শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা তেওঁ সাহিত্য একাডেমী পোৱা প্ৰথমজন অসমীয়া আছিল আৰু তেওঁ সাহিত্য একাডেমী হৈছে বঁটাটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য একাডেমীয়ে প্ৰতি বছৰে প্ৰদান কৰা এটা বঁটা আৰু ভাৰতৰ প্ৰধান 24টা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য কৃতিৰ বাবে এই বঁটা দিয়া হয় কেইটা ভাষাৰ ওপৰত দিয়ে হেতু মনত ৰাখিব প্ৰধান 24টা ভাষাৰ ওপৰত দিয়ে আৰু 1954 চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছিল চনটো মনত ৰাখিব 1954 আৰু ইয়াতে 24টা যে ভাষা বুলি কলো সেই ভাষা কেইটা আপোনালোকে মনত ৰাখিব পাৰে যদি ইচ্ছা কৰে ইয়াতে মই কৈ দিছো অসমীয়া ইংৰাজী উৰিয়া কাশ্মীৰী কন্নড় গুজৰাটী সাঁওতালী তামিল তেলেগু নেপালী পঞ্জাবী বঙালী বড়ো মাৰাঠী মালায়ালাম মণিপুৰী মৈথিলী ৰাজস্থানী সংস্কৃত হিন্দী আৰু হিন্দী ভাষা আছে আৰু এইখিনি উপৰঞ্চি তথ্য হিচাপত আপোনালোকে মনত ৰাখিব কাৰণ ইয়াৰ পৰা বেছি প্ৰশ্ন নাহে সাহিত্য একাডেমী বঁটা কোনে পাইছিল আৰু প্ৰথমজন চনটো কিমান চন আছিল আৰম্ভণিটো হেতু মনত ৰাখিব আৰু এতিয়া তাৰ পিছৰ প্ৰশ্নটো আমি চাম অসমীয়া ভাষাৰ সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত পুৰস্কাৰ পোৱা প্ৰথমখন পুথিৰ নাম কি আছিল বনফুল আছিল সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া পুথি আৰু ইয়াৰে লিখক আছিল যতীন্দ্ৰনাথ দুৱৰা তেওঁ আছিল বনফুলৰ ৰচয়িতা এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটো আমি চাম ইংৰাজী সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন কোন আছিল এতিয়া ইংৰাজী সাহিত্যত কোনে পাইছিল তেওঁ হ'ব আৰ কে নাৰায়ণ আৰু আৰ কে নাৰায়ণে 1960 চনত তেওঁৰ দ্য গাইড নামৰ কিতাপখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে কিতাপখনৰ নাম মনত ৰাখিব আৰু আৰ কে নাৰায়ণে ইংৰাজী সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম লেখক আছিল হেতু মনত ৰাখিব এতিয়া তাৰ পিছৰ প্ৰশ্নটোত কি আছে আমি চাম ভাৰতৰ সৰ্বোচ্চ সন্মান সাহিত্য সন্মান জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজন কোন আছিল এতিয়া তাৰ শুদ্ধ উত্তৰটো হ'ব আৰু তেওঁ হ'ব অপচন নম্বৰ সি যে আছে জি শংকৰ কুৰুপ তেওঁ আছিল প্ৰথম গৰাকী ব্যক্তি আৰু তাৰ লগত জড়িত কিছু কথা কৈ দিছো এইখিনি মনত ৰাখিব দ্য টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ প্ৰকাশক সাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় হেতু গুৰুত্বপূৰ্ণ কথা আৰু ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয় আৰু লগতে 1965 চনত মালায়ালাম লেখক জি শংকৰ কুৰুপক এই বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল এইখিনি তথ্য মনত ৰাখিব এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিল এতিয়া এইজন ব্যক্তিৰ নাম আপোনালোকে জানে অপচন নম্বৰ বি যে আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী আৰু
তেওঁ 42ৰ গণ আন্দোলনৰ ভিত্তিত ৰচিত মৃত্যুঞ্জয় কিতাপখনৰ নাম হয়তো বহুতেই শুনিছে সেইখন উপন্যাস আছিল আৰু 1979 চনত তেওঁ এই বঁটা লাভ কৰিছিল কিমান চনত আৰু কোনখন উপন্যাসৰ বাবে সেইটো মনত ৰাখিব আৰু 1961 চনত তেওঁ ইয়াৰুইংগম নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই দুটা কিন্তু বেলেগ বেলেগ প্ৰশ্ন জ্ঞানপীঠ বঁটাটো বেলেগ আৰু সাহিত্য একাডেমীটো বেলেগ আৰু দুখন গ্ৰন্থৰ নাম মনত ৰাখিব এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটোত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি যে আছে 1979 ইয়াৰে শুদ্ধ উত্তৰ আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম এতিয়া ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু এইটো হ'ব 2000 চনত মামণি ৰয়ছম গোস্বামী এই বঁটা লাভ কৰিছিল আৰু তেখেতৰ প্ৰকৃত নাম কেতিয়াবা আহে তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী প্ৰশ্নটো দিব পাৰে ইন্দিৰা গোস্বামী নামে অসমীয়া সাহিত্যৰ কোন গৰাকী ব্যক্তিক জনা যায় বা সাহিত্যিকক জনা যায় তেতিয়া আমি লিখিম মামণি ৰয়ছম গোস্বামী আৰু তেখেতে 1982 চনত সাহিত্য একাডেমী বঁটা আৰু 2000 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল এইটোও মনত ৰাখিব জ্ঞানপীঠ বঁটা সাহিত্য একাডেমীটো প্ৰথমতে মই লিখি দিছো 1982 সাহিত্য একাডেমী বঁটা আৰু জ্ঞানপীঠ বঁটাটোতো চনটো দিয়া আছে সেইটো হৈছে তেওঁ লাভ কৰা অন্য এটা বঁটা আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰা উপন্যাসখনৰ নাম কি আৰু ইয়াৰে প্ৰশ্নটোৰ উত্তৰ আছে আমি প্ৰথমতে পাইছো মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেওঁ প্ৰথম গৰাকী অসমীয়া লিখক আছিল জ্ঞানপীঠ বঁটা লাভ কৰা সেইখিনি তথ্যটো দিছে গতিকে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল আৰু তেওঁ আছিল ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া অপচন নম্বৰ বি ভবেন্দ্ৰনাথ শইকীয়া আৰু অসম উপত্যকা সাহিত্য বঁটাটোনো কি সেইটো হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ আৰু উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় আৰু 1990 চনত আৰম্ভ কৰা এই বঁটা লাভ কৰা প্ৰথম গৰাকী লেখক আছিল ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া কিমান চনৰ পৰা বঁটাটো দিয়া আৰম্ভ কৰিছে সেইটো মনত ৰাখিব 1990 চনৰ পৰা আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো আছে অসম উপত্যকা সাহিত্য বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছিল আৰু কিমান চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ব 1990 চনৰ পৰা আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে এতিয়া চাম অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন আছিল আৰু তেওঁৰ নাম আছিল অপচন নম্বৰ ডি যে আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কমলা প্ৰসাদ আগৰৱালা আৰু ইয়াৰ লগত জড়িত কিছু কথা আপোনালোকক কৈ দিও এইখিনি মনত ৰাখিব অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি ও মোৰ দেশ নামেৰে 1910 চনৰ মে মাহৰ বাহী নামৰ আলোচনী যিখন আছিল আৰু 1913 চনত কদমকলি পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল এইখিনি গুৰুত্বপূৰ্ণ তথ্য আৰু গীতটোৰ সুৰকাৰ কোন আছিল আমিতো গমে পালো আৰু এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত ৰূপে 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয় ইয়াতে চনটো মনত ৰাখিব কিমান চন 1927 আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে এতিয়া চাম কিমান চনত অসম সাহিত্য সভাৰ জন্ম হয় আৰু এইটোৰ শুদ্ধ উত্তৰ বহুতেই জানে অপচন নম্বৰ সি 1917 ৰ পৰা অসম সাহিত্য সভাৰ কাৰ্যালয়টো ক'ত আছিল যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত আৰু 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ সভাপতিত্বৰ কামখিনিত কোনে কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই তাৰমানে প্ৰথম অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কেতিয়াবা সম্পাদকৰ নামটো আহিব পাৰে তেতিয়া আমি লিখিম শৰৎচন্দ্ৰ গোস্বামী আৰু 2020 চনৰ শুৱালকুছি কামৰূপত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল কুল শইকীয়া এইখিনিও মনত ৰাখিব আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি আছিল আমি ইয়াৰে উত্তৰটো পাইছোৱে অপচন নম্বৰ বি যেটো আছে পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমজন সভাপতি আছিল আৰু সম্পাদক বেলেগ আছিল সভাপতি সম্পাদক বেলেগ আৰু তেওঁ আছিল শৰৎচন্দ্ৰ গোস্বামী অপচন নম্বৰ ডি এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটো চাম
কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰে চনটো হ'ব 1952 অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ আৰু বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু ইয়াৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত ক'ত অৱস্থিত হেতু মনত ৰাখিব আৰু 1952 চনৰ 16 নৱেম্বৰত কোকৰাঝাৰ জিলাত বাসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল ক'ত হৈছিল কোকৰাঝাৰ জিলাৰ বাসুগাঁৱত আৰু তাৰ পিছৰ প্ৰশ্নটো আমি এতিয়া চাম বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি যেটো আছে জয়ভদ্ৰ হাগজেৰ আৰু তেওঁ আছিল প্ৰথমজন সভাপতি আৰু ইয়াৰ আমি তাৰ লগত জড়িত কথাখিনিটো পালোৱে আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি এতিয়া চাম বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদকজনৰ নাম কি আছিল আৰু তেওঁৰ নাম আছিল অপচন নম্বৰ এ যেটো সোণাৰাম থাউচেন তেওঁ আছিল প্ৰতিষ্ঠাপক সম্পাদক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোত আছে শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি যেটো আছে 1986 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু অসম চৰকাৰে এই বঁটাটো সাহিত্য কলা সংস্কৃতি সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে আৰু বৰ্তমানেও প্ৰতি 3 বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰা হয় আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নত আছে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল আৰু তেওঁ আছিল কীৰ্তিনাথ হাজৰিকা শুদ্ধ উত্তৰ অপচন নম্বৰ এ তাৰ পৰৱৰ্তী প্ৰশ্নত আছে সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আৰু তেওঁ হৈছে অপচন নম্বৰ সি প্ৰতিমা পাণ্ডে বৰুৱা আৰু তাৰ লগত জড়িত কিছু কথা কওঁ যে সংগীত নাটক একাডেমী বঁটা ভাৰতত কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজ শাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত আৰু 1952 চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল চনটো মনত ৰাখিব কিমান চনৰ পৰা 1952 তাৰ পৰৱৰ্তী প্ৰশ্নত আছে দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু তেওঁ আছিল ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু এই কেন্দ্ৰটো 2008 চনত মালয়েছিয়াৰ নুৰিয়া মহম্মদে উদ্বোধন কৰিছিল এটা তাৰ পিছৰ প্ৰশ্নটোত কি আছে চাম কোনে সৰ্বপ্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল আৰু তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু এই অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান আৰু সাহিত্য কলা বিজ্ঞান সমাজ সেৱা আদিৰ ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয় এতিয়ালৈকে এই বঁটা লাভ কৰা ব্যক্তিসকল হৈছে ডক্টৰ ভূপেন হাজৰিকা 2009 চনত আৰু ডক্টৰ মামণি ৰয়ছম গোস্বামী তাৰ এবছৰ পিছত 2010 চনত আৰু তাৰ পিছত হৈছে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী 2015 চনত এই প্ৰশ্নটো থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিবাৰ আহিছিল নেকি চাই লব এবাৰ এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ পিছত আছে সৰস্বতী সন্মান বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লক্ষ্মীনন্দন বৰা আৰু তেওঁ এই বঁটা কি কোনখন উপন্যাসৰ বাবে লাভ কৰিছিল সেইটো হ'ব কায়াকল্প নামৰ উপন্যাসৰ বাবে আৰু তেওঁ এই বঁটাটো 2008 চনত লাভ কৰিছিল আৰু ভাষাৰ যিকোনো এটাত গদ্য বা কবিতা সাহিত্য কৰ্মৰ বাবে এই সৰস্বতী সন্মান বঁটা লাভ কৰা হয় আৰু সৰস্বতী সন্মান 1991 চনত কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল চনটো মনত ৰাখিব আৰু কাৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল এইখিনিও মনত ৰাখিব আৰু কোনে পাইছিল প্ৰথম কোনখন উপন্যাসৰ বাবে ইয়াতেটো কৈয়ে দিলো সেইখিনি কথা মনত ৰাখিব এতিয়া আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্নলৈ আমি আগবাঢ়িছো আৰু শেষৰটো প্ৰশ্ন আছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু তেওঁ হ'ব অপচন নম্বৰ এ গোপীনাথ বৰদলৈ আৰু এইখিনি আছিল আজিৰ ভিডিওৰ প্ৰশ্ন আৰু আগন্তুক সময়ত আমি ইয়াৰ লগত সংগতি থকা আৰু কিছু প্ৰশ্ন আপোনালোকৰ মাজলৈ ভিডিও আকাৰে লৈ অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু এই ভিডিওটোৰ পৰা যদি অলপ হলেও উপকৃত হ'ব পাৰিছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ